কেতিয়াবা এনেকুৱা পিঠাবোৰ একদম কম সময়তে বনাই খাই বহুত বেছি ভাল লাগে। চুজি লৈছোঁ এবাটি আৰু হাফ বাটি, চাউলৰ গুড়িও ঠিক একে পৰিমাণৰে এবাটি আৰু হাফ বাটি লৈছোঁ। ইয়াতে চেনি দিছোঁ হাফ বাটি। আপোনালোকে মিঠাটো যদি বেছি খায় মিঠাটো তেতিয়া অকণমান বেছিকৈও দিব পাৰিব। লগতে হাফ বাটি দিছোঁ এয়া আছে মিল্ক পাউডাৰ। তাৰপিছতে হাফ বাটি দিছোঁ মই নাৰিকল, নিমখটো সোৱাদ অনুপাতে, বেকিং ছ'ডা এচামুচ আৰু এলাচি পাউডাৰ অকণমান দি দিলোঁ। এতিয়া গাখীৰ দিছোঁ। আপোনালোকে গাখীৰ নিদি ইয়াতে পানীও দিব পাৰে। মই গাখীৰটো দিছোঁ। গাখীৰটো দিলে খাবলৈ আৰু বেছি ভাল হয় সেইকাৰণে। এতিয়া এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম। শুকান পিঠা মই কিন্তু বহুত বেছি ভাল পাওঁ। মই শুকান পিঠা মাজে মাজে এনেকৈ বনাই খায়ে থাকোঁ। মই পিঠা বনাই খাই ভাল পাওঁ জানেনে বন্ধু বান্ধৱীসকল। যিকোনো পিঠাই হওক খাবলৈ মই ভাল পাওঁ। আৰু কোনোবাই যদি খাম বুলি কয় বনাই দিবলৈও কিন্তু বহুত বেছিয়ে ভাল পাওঁ। আপোনালোকে জানেনে নাই কথাষাৰ, সেইকাৰণে জনাই দিলোঁ দেই। এতিয়া ইয়াতে দিলোঁ সৰু চামুচেৰে 3 চামুচ ঘি। আপোনালোকে যদি ভাবে ঘি নিদিওঁ ইয়াতে আপোনালোকে তেলো ব্যৱহাৰ কৰিব পাৰিব, ৰিফাইন তেলো দিব পাৰিব। আৰু মই কিন্তু বেছি দিয়া নাই, আপোনালোকে ইচ্ছা কৰিলে ইয়াতে বেছিও দিব পাৰিব। যিহেতু শুকান পিঠা সেইকাৰণে বেছি নিদিলোঁ, অকণমান দিলোঁ যাতে গোন্ধটো ধুনীয়া হয়, পিঠাকেইটা খাবলৈও টেষ্টি হয়। এতিয়া অকণমান পানী দিছোঁ। বেছি ঘন হৈছে সেইকাৰণে অকণমান পাতল হ'লে ভাল হয়। যিহেতু চুজি আৰু চাউলৰ গুড়িখিনি ভিজি উঠিব তেতিয়া আৰু বেছি কি হ'ব, গ্ৰেভিটো ঘন হৈ যাব। এতিয়া অলপ সময় ঢাকি ৰাখিছোঁ। তাৰপিছতে এয়া ৰেডি হৈ গৈছে পিঠাকেইটা। দি দিলোঁ মই পানী দি দিলোঁ। তাৰপিছত ষ্টেণ্ডটো মই বহুৱাই দিলোঁ। এতিয়া ইয়াৰে ওপৰতে দি দিম মই পিঠাকেইটা। এয়া অলপীয়া দিলোঁ ঢাকনিখন লগাই আৰু ধুনীয়াকৈ পিঠাকেইটা হৈ যাব। তাৰে ওপৰতে কি দিছোঁ, এই ৰঙাখিনি দেখিছে নহয়, অকণমান মই খেজুৰৰ গুড় দিছিলোঁ। খেজুৰৰ গুড়টো দিয়াৰ কাৰণ হৈছে দেখিবলৈও ধুনীয়া হয়, খাবলৈও ধুনীয়া হয়। আৰু ৰেডি হৈ গ'ল মোৰ পিঠাকেইটা। মই নমাই লৈছোঁ অকণমান ঠাণ্ডা হোৱাৰ পিছত, যিহেতু হাতত লাগি যায় নহ'লে। আৰু কেইটামান বেছি হৈছিল এনেকৈ বনাই ল'লোঁ। আৰু পিঠাকেইটা যে খাবলৈ ইমান ধুনীয়া হৈছিল, আপোনালোকে দেখি কেনেকুৱা পালে জনাব।